জানবিলৈ হৈছে এটা বিশেষ খবৰ ৰেচন লাভ কৰা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ নতুন বছৰৰ প্ৰথম দিনটোতে লাভ কৰিব ৰেচন 1 জানুৱাৰীৰ পৰা আপুনি ৰেচন লাভ কৰিব 1 পৰা 10 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচনৰ চাউল লৈ আহিছো সবিশেষ ৰেচন লাভ কৰা লাখ লাখ হিতাধিকাৰীলৈ এটা ডাঙৰ খবৰ এটা ভাল খবৰ যিসকল লোকে ৰেচন লাভ কৰি আহিছে নতুন বছৰৰ 1 তাৰিখতে ৰেচনৰ চাউল লাভ কৰিব জানুৱাৰীৰ প্ৰথম দিনটোতে আপুনি ৰেচনৰ চাউল লাভ কৰিবলৈ সক্ষম হ'ব হিতাধিকাৰীসকলে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব ৰেচন 10 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব আপুনি ৰেচন 1 পৰা 10 তাৰিখলৈ আপোনাৰ হাতত সময় থাকিব আৰু এই 10 দিনৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব ইয়াৰ পূৰ্বে 7 দিনৰ ভিতৰত সংগ্ৰহ কৰিব লাগিছিল চাউল কিন্তু যেহেতু সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে তেনেস্থলত এতিয়া 10 তাৰিখলৈ সময় আছে আপোনাৰ হাতত প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত হিতাধিকাৰীক দিব লাগিব ৰেচনৰ চাউল 1 তাৰিখৰ পৰাই হিতাধিকাৰীক দিব লাগিব বিনামূলীয়া চাউল ৰেচন নাপালে আপুনি দিব পাৰিব অভিযোগ আপুনি যদি ৰেচনৰ পৰা বঞ্চিত হৈছে বা যদি আপোনাৰ কিবা অভিযোগ আছে তেন্তে আপুনি সেই অভিযোগ উত্থাপন কৰিব পাৰিব ৰেচন কাৰ্ডৰ সামগ্ৰী লোৱাৰ পিছতে আপুনি দিব লাগিব ফিংগাৰপ্ৰিন্ট দিয়াটো আপোনাৰ বাবে বাধ্যতামূলক ফিংগাৰপ্ৰিন্ট দিয়াৰ পিছতে আপুনি সংগ্ৰহ কৰক ৰচিদখন আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব গতিকে ৰচিদখন আপুনি সংগ্ৰহ কৰিবই লাগিব ই-পষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰাৰ পিছতে ই-পষ্ট মেচিনৰ দ্বাৰা যিখন ৰচিদ দিয়া হ'ব সেইখন আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব অন্তত অন্ন যোজনাৰ অধীনত 35 কিলোকৈ লাভ কৰিব চাউল আৰু অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ ৰেচন লাভ কৰিব গতিকে 1 পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰাটো আপোনাৰ বাবে বাধ্যতামূলক 1 তাৰিখৰ পৰা 10 তাৰিখলৈ সম্পূৰ্ণ দিনটো খোলা ৰাখিব ৰেচনৰ দোকান আপুনি চাউল লাভ যদি নকৰে তেন্তে আপুনি ফোন কৰিব পাৰিব এই বিশেষ নম্বৰত 180034536611 এই নম্বৰটোত আপুনি যোগাযোগ কৰি আপুনি আপোনাৰ অভিযোগ দিব পাৰিব যিসকল হিতাধিকাৰীয়ে ৰেচন লাভ কৰি আহিছে ৰেচন কাৰ্ডৰ যিসকল হিতাধিকাৰী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ যিহেতু নতুন বছৰ আৰু নতুন বছৰৰ প্ৰথম দিনটোতেই আপুনি ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব কিয়নো 1 জানুৱাৰীৰ পৰা আপুনি ৰেচন লাভ কৰিব 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব 1 পৰা 10 তাৰিখৰ ভিতৰত পূৰ্বে যিহেতু 7 দিন আছিল আৰু 10 তাৰিখৰ পৰা 16 তাৰিখলৈ সময়সীমা আছিল যিহেতু অন্ন যোজনা সপ্তাহ 7 দিন আছিল আৰু 10 পৰা 16 তাৰিখলৈ আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিছিল কিন্তু সেই সময়সীমা এতিয়া বৃদ্ধি কৰি দিয়া হৈছে আৰু পূৰ্বে আপুনি যিদৰে 10 তাৰিখৰ বাবে অপেক্ষা কৰিব লগা হৈছিল মাহটোৰ 10 তাৰিখলৈ আপুনি ৰেচন সংগ্ৰহৰ বাবে অপেক্ষা কৰিবলগীয়া হৈছিল কিন্তু এতিয়া আপুনি মাহৰ 10 তাৰিখলৈ আপুনি অপেক্ষা কৰিব নালাগে আপুনি মাহটোৰ 1 তাৰিখতে লাভ কৰিব ৰেচনৰ চাউল যিসকল ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেওঁলোকে 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত ৰেচন সংগ্ৰহ কৰিব লাগিব যিহেতু এইটো বাধ্যতামূলক কৰি দিয়া হৈছে প্ৰতি মাহৰ 1 পৰা 10 তাৰিখৰ লৈ ৰেচন দিয়া হ'ব বুলি যিহেতু কোৱা হৈছে তেনেস্থলত 1 পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক আৰু এইবাৰো নতুন বৰ্ষৰ প্ৰথম দিনটোত অৰ্থাৎ 1 জানুৱাৰীতে আপুনি ৰেচন লাভ কৰিব সক্ষম হ'ব 1 পৰা 10 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন সংগ্ৰহ কৰাৰ পিছতেই আপুনি দিব লাগিব ফিংগাৰপ্ৰিন্ট দিয়াটো আপোনাৰ বাবে বাধ্যতামূলক তাৰ পিছতেই ই-পষ্ট মেচিনৰ দ্বাৰা যিখন ৰচিদ দিয়া হ'ব সেই ৰচিদখন আপুনি ল'ব লাগিব প্ৰতিগৰাকী হিতাধিকাৰীয়ে সেই ৰচিদখন লোৱাটো প্ৰয়োজনীয় যিহেতু ৰচিদখন আপোনাৰ প্ৰয়োজনীয় হ'ব বা পিছলৈতো আপোনাৰ প্ৰয়োজন হ'ব পাৰে ৰচিদখন তেনেস্থলত ই-পষ্ট মেচিনৰ দ্বাৰা দিয়া যিখন ৰচিদ সেই ৰচিদখন সংগ্ৰহ কৰাটো আপোনাৰ বাবে বাধ্যতামূলক অন্তোদয়া অন্ন যোজনাৰ অধীনত যিহেতু 35 কিলোকৈ চাউল লাভ কৰা হ'ব আৰু প্ৰতিটো অগ্ৰাধিকাৰ পৰিয়ালে লাভ কৰিব 5 কিলোকৈ চাউল তেনেস্থলত আপুনি 1 পৰা 10 তাৰিখৰ ভিতৰত এই চাউল সংগ্ৰহ কৰিব লাগিব 1 পৰা 10 তাৰিখ অৰ্থাৎ 10 তাৰিখ যদি পাৰ হৈ যায় তেন্তে আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ সক্ষম নহ'ব আৰু 1 পৰা 10 তাৰিখলৈ সম্পূৰ্ণ দিনটো খোলা ৰাখিব ৰেচনৰ দোকান খোলা ৰাখিব এই 10 দিনত দিনটো ৰেচনৰ দোকান খোলা থাকিব দিনটো ৰেচনৰ দোকান বন্ধ নহয় তেনেস্থলত আপুনি দিনৰ ভাগত আপুনি যেতিয়াই যায় তেতিয়াই আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰিব আপুনি যদি কিবা কাৰণত চাউল লাভ নকৰে বা ৰেচনৰ দোকানীৰ বিৰুদ্ধে আপোনাৰ যদি কিবা অভিযোগ আছে বা আপুনি যদি চাউল যদি লাভ কৰা নাই বা যদি কিবা দুৰ্নীতিৰ অভিযোগ আছে তেন্তে সেই অভিযোগসমূহ আপুনি এটা বিশেষ নম্বৰত ফোন কৰি সেই অভিযোগসমূহ দাখিল কৰিব পাৰিব নম্বৰটো মই পুনৰ কৈছোঁ 180034536611 এই নম্বৰটো আপুনি নোট কৰি ৰাখক কিয়নো এই নম্বৰটোতে আপোনাৰ অভিযোগসমূহ আপুনি দিব পাৰিব যদিহে আপুনি কিবা কাৰণত ৰেচন নাপায় অথবা ৰেচনৰ দোকানীৰ বিৰুদ্ধে যদিহে আপোনাৰ কিবা অভিযোগ আছে তেন্তে আপুনি এই ফোন নম্বৰটোত দিব পাৰিব ফোন নম্বৰটোত আপুনি ফোন কৰি জনাব পাৰিব যেহেতু ৰেচন দোকানীৰ বিৰুদ্ধেও কঠোৰ হৈছে
কৰিছে চৰকাৰ আৰু ৰেচন দোকানীয়ে কোনো দুৰ্নীতি কৰিলে বা ৰেচন যদি আপোনালোকক দিবলৈ সক্ষম নহয় বা যদি আপোনালোকৰ যদি অভিযোগ থাকে তেতিয়া সেইজন ৰেচন দোকানীৰ বিৰুদ্ধে দিয়া সেই অভিযোগ যদি সত্য প্ৰমাণিত হয় তেন্তে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি যিহেতু পূৰ্বেই নিৰ্দেশনা জাৰি কৰা হৈছিল তেনেস্থলত আপোনাৰ যদি কিবা অভিযোগ থাকে যে ৰেচন দোকানীয়ে আপোনাক চাউল দিয়া নাই অথবা আপুনি ৰেচন দোকানীৰ পৰা আপোনাৰ কিবা অভিযোগ আছে অথবা আপোনাৰ চাউল আত্মসাৎ কৰিছে বা অন্যান্য ধৰণৰ যদি কিবা দুৰ্নীতিৰ আপোনাৰ অভিযোগ থাকে তেন্তে সেই অভিযোগ আপুনি এই বিশেষ নম্বৰটোত ফোন কৰি জনাব পাৰিব যিটো বিশেষ নম্বৰ মুকলি কৰা হৈছে আৰু পূৰ্বে যিদৰে 10 তাৰিখলৈ আপুনি অপেক্ষা কৰিবলগীয়া হৈছিল মাহৰ 10 তাৰিখলৈ আপুনি ৰৈ থাকিবলগীয়া হৈছিল যদি 10ৰ পৰা 16 তাৰিখলৈ মাত্ৰ 7 দিন সময় আছিল আপোনাৰ হাতত ৰেচন সংগ্ৰহ কৰা কিন্তু পিছলৈ যিহেতু সেই সময়সীমা সলনি কৰা হৈছে বৃদ্ধি কৰি দিয়া হৈছে 7 দিনৰ পূৰ্বে এতিয়া 10 দিন কৰি দিয়া হৈছে আৰু তাৰ সমান্তৰালভাৱে পূৰ্বে যি 10 তাৰিখ আছিল সেই 10 তাৰিখটো আগুৱাই দি এতিয়া 1 তাৰিখ কৰি দিয়া হৈছে আৰু প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰাটো বাধ্যতামূলক হৈ পৰিছে তেনেস্থলত আপুনি 1ৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন যদিহে 10 তাৰিখ পাৰ হৈ যায় তেন্তে আপুনি ৰেচন লাভ নকৰিব কিয়নো এই নিৰ্দিষ্ট 10 দিন যিটো সময়সীমা ধৰি দিছে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আৰু এই 10 দিনৰ ভাগত সমগ্ৰ দিনটো যিহেতু ৰেচনৰ দোকান খোলা থাকিব তেনেস্থলত আপুনি দিনৰ ভাগত আপুনি যেতিয়াই ইচ্ছা কৰে আপুনি তেতিয়া আপোনাৰ সুবিধা অনুযায়ী গৈ আপুনি ৰেচন সংগ্ৰহ কৰিব পাৰে যিটো প্ৰতিটো অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ বিনামূলীয়া চাউল লাভ কৰিব যিসকল দৰিদ্ৰ শ্ৰেণীৰ পৰিয়াল আছে বা দুখীয়া শ্ৰেণীৰ পৰিয়াল আছে তেওঁলোকৰ আৰ্থিক সকাহৰ বাবে তেওঁলোকক সামান্য সকাহ দিয়াৰ বাবে বা তেওঁলোকক অলপ সহায়ৰ বাবে যিহেতু এই ৰেচন কাৰ্ডৰ ব্যৱস্থা কৰিছিল চৰকাৰে আৰু যিহেতু তেওঁলোকক বিনামূলীয়া চাউলৰ ব্যৱস্থা কৰা হৈছিল সেইসকল হিতাধিকাৰী যিকেইটা পৰিয়ালে যি দুখীয়া শ্ৰেণীৰ পৰিয়ালে যিসকল দৰিদ্ৰ শ্ৰেণীৰ পৰিয়ালে ৰেচন কাৰ্ড লাভ কৰিছে সেইসকল ৰেচন কাৰ্ড লাভ কৰা প্ৰতিগৰাকী হিতাধিকাৰীক সামান্য সকাহ দিয়াৰ অৰ্থে যিহেতু চৰকাৰে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰেচন কাৰ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যি ব্যৱস্থাত আপুনি প্ৰতি মাহে বিনামূলীয়াকৈ চাউল লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰতিটো অগ্ৰাধিকাৰ পৰিয়ালক যিটো 5 কিলোকৈ চাউল দিয়া হৈছিল অন্ততঃ অন্ন যোজনাৰ অধীনত 35 কিলোকৈ দিয়া চাউল প্ৰতিটো অগ্ৰাধিকাৰ পৰিয়ালে 5 কিলোকৈ সেই চাউল লাভ কৰিবলৈ সক্ষম হৈছিল এই ৰেচনৰ বাবে বা ৰেচন কাৰ্ডৰ বাবে যি সুবিধা চৰকাৰে লৈ আহিছিল দৰিদ্ৰ শ্ৰেণী বা দুখীয়া শ্ৰেণীৰ লোকসকলৰ বাবে তেনেস্থলত যিসকল এতিয়া ৰেচন কাৰ্ডৰ হিতাধিকাৰী আছে তেওঁলোকে পূৰ্বে যিদৰে মাহটোৰ 10 তাৰিখলৈ অপেক্ষা কৰিবলগীয়া হৈছিল এতিয়া তেওঁলোকে মাহটোৰ 1 তাৰিখতে ৰেচন লাভ কৰিবলৈ সক্ষম হয় তেনেস্থলত নতুন বছৰ আহি আছে নতুন বছৰৰ প্ৰথম যিটো দিন 1 জানুৱাৰী সেই দিনটোতে এতিয়া আপুনি ৰেচন লাভ কৰিবলৈ সক্ষম হ'ব আৰু 1ৰ পৰা 10 তাৰিখলৈ আপোনাৰ হাতত সময় থাকিব প্ৰতি মাহৰ 1ৰ পৰা 10 তাৰিখে আপুনি যিহেতু ৰেচন সংগ্ৰহ কৰিব লাগে তেনেস্থলত নতুন বছৰতো 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীৰ ভিতৰত আপুনি ৰেচন সংগ্ৰহ কৰিব লাগিব আৰু কৰাটো বাধ্যতামূলক যদিহে আপুনি 10 তাৰিখৰ ভিতৰত ৰেচন সংগ্ৰহ নকৰে তেন্তে 10 তাৰিখ পাৰ হৈ যোৱাৰ পিছত আপুনি ৰেচন সংগ্ৰহ কৰিবলৈ সক্ষম নহব ইফালে ৰেচনৰ সামগ্ৰী লোৱাৰ পিছতে আপুনি ফিংগাৰপ্ৰিন্ট দিব লাগিব যেটো আপোনাৰ বাবে বাধ্যতামূলক ফিংগাৰপ্ৰিন্ট দিয়াৰ পিছতে আপুনি ই-পষ্ট মেচিনৰ দ্বাৰা যিখন ৰচিদ দিয়া হ'ব সেইখন আপুনি সংগ্ৰহ কৰাটো বাধ্যতামূলক কিয়নো সেইখন ৰচিদ পিছলৈ আপোনাৰ বাবে প্ৰয়োজন হ'ব পাৰে বিভিন্ন কামত সেই ৰচিদখন আপোনাৰ প্ৰয়োজনীয় হ'ব পাৰে আপোনালোকে জানে যে কেইদিনমান আগত আমি অন্ন সেৱা সপ্তাহ বা আমাৰ যেটো পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেমত আমাৰ এনএফএসএ ন্যাশনাল ফুড সিকিউৰিটি এক্টৰ অধীনত যি চাউল বিতৰণ হৈছিল তাৰ কাৰণে আমি এটা দিন নিৰ্ধাৰণ কৰিছিল কাৰণ এই এটা সপ্তাহ নিৰ্ধাৰণ কৰিছিল যে এই সপ্তাহটোৰ ভিতৰতে চাউল ডিস্ট্ৰিবিউশন হ'ব লাগিব এই সপ্তাহটোৰ অকমান হালহলনি কৰা হৈছে আগতে আছিল 10 তাৰিখৰ পৰা 10ৰ পৰা 16 তাৰিখলৈকে 10 তাৰিখৰ পৰা 16 তাৰিখলৈকে অন্ন সেৱা সপ্তাহ হিচাপে অন্ন বিতৰণৰ কথা কোৱা হৈছিল ন্যাশনাল ফুড সিকিউৰিটি এক্ট বা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যি বিনামূলীয়া চাউল বিতৰণ কৰা হয় এই চাউল বিতৰণটো সেই সপ্তাহটোত কৰা কথা কোৱা হৈছিল তাক আজিৰ কেবিনেটে অকমান সংশোধনী কৰি 1 তাৰিখৰ পৰা 10 তাৰিখলৈ কৰিছে 10 দিনৰ কাৰণে কৰিছে যে অকমান আগতে 7 দিনৰ আছিল এতিয়া 10 দিনৰ কাৰণে কৰিছে এটো 1 তাৰিখৰ পৰা 10 তাৰিখলৈ প্ৰত্যেক মাহৰ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে কন্ট্ৰোল দোকানী বা আমাৰ সুলভ মূল্যৰ দোকানী সকলে ৰাইজৰ এনএফএসএ উপভোক্তা সকলৰ বিনামূলীয়া চাউল বিতৰণ কৰিব লাগিব 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে যেটো আগতে 10ৰ পৰা 16 আছিল 10ৰ পৰা 16ৰ হলনি 1ৰ পৰা 10 তাৰিখলৈ ভিতৰত বিতৰণ কৰিব লাগিব আৰু তাৰ আগৰ মাহৰ মানে এই মাহৰ বিতৰণৰ কাৰণে প্ৰিভিয়াস আগৰ মাহটোৰ 20ৰ পৰা 30 তাৰিখৰ ভিতৰত অনুমোদন কৰা এফসিআৰ পৰা লিফটিং কৰা এই কামখিনি কৰিব লাগিব তাৰে 20 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত তেওঁলোকৰ স্যাংচন অনুমোদন লোৱা
তাৰ পৰা FCI পৰা লিফটিং কৰা কামখিনি কৰিব আৰু 1 পৰা 10 তাৰিখলৈ তেওঁলোকে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত যিসকলে বিনামূলীয়া চাউল পায় তেওঁলোকক এই চাউল বিতৰণ কৰিব লাগিব গতিকে ৰাইজে 1 পৰা 10 তাৰিখলৈকে এই বিনামূলীয়া চাউল পাবলৈ উপলব্ধ হ'ব বিনামূলীয়া চাউল পাব